ডাঙৰীয়াসকলে কংগ্ৰেছ নিৰ্বাচনী সময়ত চৰকাৰ এখনে নিজৰ কি কাম কৰিলে সেইখিনি কথা কয় সাধাৰণতে, যে আমি চৰকাৰত আছোঁ, চৰকাৰৰ দ্বাৰা ৰাইজৰ এইখিনি উপকৃত হৈছে। যিবিলাক তৰল কথা কৈছে, পেৰাচুট লেণ্ডিং, এনেধৰণৰ কিছুমান কথা কৈছে, যিবিলাক কথা বতৰাৰ উত্তৰ মই তেখেতৰ দিব খোজা নাই। তেখেতেনো কেনেকৈ ইয়ত কংগ্ৰেছত হৈছিল, কি কাৰণেনো কংগ্ৰেছ এৰিলে, তেওঁলোকে বালিত মূৰটো সুমুৱাই যদি ভাবে উৎসৰাইৰ নিচিনা যে মানুহে দেখা নাই, শিৱসাগৰৰ মানুহ, যোৰহাটৰ মানুহ, আমাৰ অসমৰ অন্যতম এটা আভিজাত্য, অন্যতম সচেতন লোকসকল থকা এটা সমষ্টি। এনেকুৱা তৰল কথা ইয়াত বিক্ৰীও নহয়, এনেধৰণৰ কথা বতৰাবিলাক বেয়া পায়। গতিকে তেওঁলোকৰ কথা বতৰাই যে তেওঁলোকৰ ওজনটো কিমান, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁলোকৰ কম্পিটিশ্যন হৈছে যে কোনে কিমান তৰল, কোনে কিমান নিকৃষ্ট কথা ক'ব পাৰে, আৰু সেই প্ৰতিযোগিতাত অন্ততঃ ৰকিবুল হুছেইনে ভৰিখন নিদিয়ে। সেয়েহে মই আপোনাৰ এই কথাখিনিৰ কোনো উত্তৰ নিদি, কোন কেনেকৈ ক'ত কি হৈছিল গোটেই কথাখিনি ৰাইজে জানে। সময়ত যদি এই কথাখিনি বিস্তাৰিতভাৱে ক'ব লাগে, এটা এটাকৈ সুধিব, কোনো আপোনাৰ লোকঢাক নোপোৱাকৈ বিস্তাৰিতভাৱে ক'ম, কি কাৰণেনো তেওঁলোকে কংগ্ৰেছ এৰিছে, কোনে কি ধৰণৰ কাম কৰিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ ছাটোকে বাঘটো দেখিছে তেওঁলোকে, ক্ষমতাত আছে তেওঁলোক। গৌৰৱ গগৈ ডাঙৰীয়াৰ বলিষ্ঠ কণ্ঠবিলাক আপোনালোকে দেখিছে। আজি ৰাইজে আপোনাৰ গ্ৰহণ কৰিছে। আজি মই যোৰহাটত গ'লোঁ, কোনো দিন কংগ্ৰেছ নকৰা তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মুখ্যমন্ত্ৰী থকাৰ সময়তো যি লোকসকলে কংগ্ৰেছৰ ফালে অহা নাই, আপোনালোকে খবৰ কৰক। মই আজি যাওঁতে দৌৰি আহিছে, মোক গামোচা পিন্ধাইছে, কৈছে যে আমাৰ এইফালে আপোনালোক আহিছে, আমি ভাল পাইছোঁ, যে আণ্ডাৰ কাৰেণ্ট আছে, বহু কষ্ট কৰি আমি বিজেপি কৰি আছিলোঁ, কিন্তু আপোনালোকে কংগ্ৰেছৰ পৰা কিছুমান মানুহ পঠিয়াই দি আমাৰ অৰিজিনেল যিবিলাক নিষ্ঠাৱান বিজেপি আছে, সেই লোকসকলক যেনেদৰে কোণঠাচা কৰিছে, তাৰ কাৰণে এই যোৰহাটত যে লোকসভাৰ পৰা আমি এটা মেছেজ দিব খুজিছোঁ আমাৰ যিসকল নিষ্ঠাৱান বিজেপি আছে, যে এনেদৰে আপোনাৰ যি ধৰণৰ কথা বতৰা, যি ধৰণৰ কাণ্ড কাৰখানা হৈ আছে, সেইটো আমাৰ অন্ততঃ যোৰহাট লোকসভা সমষ্টিৰ মানুহে প্ৰশ্ৰয় নিদিয়ে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এষাকা দিবৰ কাৰণেই তেওঁলোকে কৈছে যে এইবাৰ আমি দলে বলে গৈ আণ্ডাৰ কাৰেণ্ট যিটো চলি আছে, গৌৰৱ গগৈ ডাঙৰীয়া ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী কৰিলে। প্ৰত্যেকটো কথাত RC চালে নিজৰ মুখখন দেখে। পোৱা লোৱাৰ কাৰণে তেওঁ নিজৰ মুখখন দেখি কৈ আছে। তেওঁ কয় যে 22 বছৰ মই কংগ্ৰেছত থাকি পাপ কৰিলোঁ। কংগ্ৰেছৰখিনি পাপ, কিন্তু বস্তুখিনি মজা। কংগ্ৰেছৰ পৰা আহৰণ কৰা যিবিলাক পাইছে, কোনটো আপোনাৰ এই মই ক'ম বাৰু পিছত আপোনালোকক, সেইবিলাক মজা। সেইবিলাক কথাৰ কি উত্তৰ দিব, সেইটোৰ কি উত্তৰ আছে? কেইদিনমানৰ আগত ৰকিবুল হুছেইনৰ কথা কৈছিল, আজি নোকোৱা হ'ল। কেইদিনমানৰ আগত বদৰুদ্দিন আজমলৰ কথা কৈছিল, আজি নোকোৱা হ'ল। গতিকে এই তৰল কথা বতৰাবিলাক আপোনাৰ ৰাইজে গ্ৰহণ নকৰে। ৰাইজে বিচাৰিছে মুখ্যমন্ত্ৰী হৈছে অকণ গধুৰ, ভাল মুখ্যমন্ত্ৰীৰ নিচিনা কথা ক'ব লাগে। আজি যি ধৰণৰ আপোনাৰ কথা বতৰা কৈছে, এজন যিকোনো মানুহে পদ পোৱাৰ পিছত পদৰ মৰ্যাদাটো ৰাখিব লাগে। মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান যিবিলাক কথা বতৰা কৈ আছে, মুখ্যমন্ত্ৰীৰ পদত থাকি সেই কথাবিলাক কোৱাটো সমীচীন হোৱা নাই। গোটেইটো আপুনি লিখি আনিছেতো, মনত পৰে কাজিৰঙাৰ গড়কেইটাৰ কথা। মোৰ যদি মনত পৰে, তেওঁ কিন্তু তিষ্ঠিব নোৱাৰিব, সেই কথাটোকে ক'লোঁ। মোৰ যদি মনত পৰে, আপোনালোকে ভাল, মোৰ যদি মনত পৰে উজান বজাৰৰ সেই মাটিত লাগি থকা তেজ খালী মোনাটো, ৰঙা চুৱেটাৰ পিন্ধি অহা ল'ৰাটোৰ কথা, তেতিয়া কিন্তু তেওঁ বেয়া পাব। মই সেই পৰ্যায়ত ৰাজনীতি কৰিব খোজা নাই। যদি লাগে মই সেইখিনিও কৰিব পাৰোঁ। আকৌ কৈছোঁ, মোৰ যদি সেইবিলাক কথা মনত পৰে, কোনবিলাক, যিবিলাক সেইবিলাক, তেতিয়া কিন্তু তেওঁ অসুবিধাত পৰিব, বেয়া পাব। মই সেই ব্যক্তিগত কথাত যাব খোজা নাই। কাজিৰঙাৰ গড়কেইটাৰ কথা যদি কয়, সেইটোও মই আছোঁ। তেওঁ এখন চিঠি লিখিছিল, আজি কৈ আছোঁ আৰু কম। তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব খুজিছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত, তেতিয়া তেওঁ মোলৈ এখন চিঠি লিখিছিল। চিঠিখন মই দেখুওৱা নাই, দিম লাহে লাহে। তেওঁলোকো আছে, আমিও আছোঁ। যে আপুনি যদি বিচাৰে, মই এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰোঁ।
মই তেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ, আপোনালোকেও কৈছিল। তেতিয়া মই পিছদিনাই লিখিলোঁ, আহক না আপুনি অলপ সহায় কৰক। আৰু মই গভীৰভাৱে বিশ্বাস কৰোঁ সেই সময়ত গড়ৰ হত্যা বন্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ বাহিৰে কোনেও নোৱাৰে। কাৰণ সাধাৰণতে চোৰাং চিকাৰীয়ে গড় 303 বন্দুকেৰে মাৰিছিল, কিন্তু মই যেতিয়া মন্ত্ৰী আছিলোঁ অকস্মাত তেতিয়া AK-47 আৰু AK-56 দি মাৰিছিল, য'ত SB ৰিপৰ্টত কৈছিল যে এক্সট্ৰিমিষ্ট অৰ্থাৎ চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টে মাৰিছিল। চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টৰ লগত কাৰ সম্বন্ধ অসমৰ মানুহে ভালকৈ জানে। গতিকে সেই কথা বতৰাবিলাক ক'বলৈ ক'লেতো কম, মই সেইবিলাক পৰ্যায়ত ক'ব খোজা নাই। কোনো কথাত মই আপোনাৰ মানে লুকুৱাই বা কিন্তু সেই পৰ্যায়ত ক'ব খোজা নাই। আহক তেওঁলোকে মূল্যবোধৰ ৰাজনীতি কৰক। এদিন ক'লে, এতিয়া দেখিছে বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে তেওঁ যি লাগে তাকে কৰিব। মই আজি কৈ গ'লোঁ, এইবিলাক যে মোৰ কথা কৈ আছে কেতিয়াবা জিকিব, এইবিলাক একদম দেশৰ কথা। তেওঁ ভাবি আছে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজটো যাওক, থাৰ্ড ফেজত মই বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে সকলো কৰিম। ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি 50টা হিমন্ত বিশ্বই ৰকিবুল হুছেইনক ঘূৰাব নোৱাৰে। আজি শিৱসাগৰৰ পৰা মোৰ মাৰ ঘৰৰ পৰা এই কথাখিনি প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ পাতল কথা, আহক প্ৰত্যেকটো কথা উত্তৰ দিম। পিছত কিন্তু নক'ব যে এইখিনি কথা ক'ব নালাগিছিল বুলি। মই সেই ধৰণৰ ৰাজনীতি কৰিব খোজা নাই। যদি অলপ বোকাত নামিব লাগে একদম লুতুৰি পুতুৰি হৈ নামিম, অলপ চলপ নামাত নাই। আপোনালোকৰ এই কথাখিনি আজি শিৱসাগৰত ক'বলৈ পাই মই ভাল পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, এনেকৈ কথা মই নকওঁ। তেওঁ যদি পাতল কথা কৈ গোটেই ব্যৱস্থাটোত আপোনাৰ উপলুঙা কৰে, নিশ্চয়কৈ আমিবোৰে এইবিলাক ক'ব লাগিব। যি হয় পিছত দেখা যাব। সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম। এই ধৰণৰ লাপিলপাই যি গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাক ক'লোঁ জিকাটো খাটাং, ৰাইজে দিব। শিৱসাগৰ, যোৰহাট, এই মানুহবিলাক সচেতন লোক। গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া লোকসভাত বক্তৃতা দিয়ে, বহুতৰ লগত ডাঙৰ মানুহৰ লগত যায়। মই যেতিয়া মন্ত্ৰী আছিলোঁ, প্ৰট'কলৰ কাৰণে মোক ৰাজনাথ সিং মাননীয় মন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ পঠিয়াইছিল। সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই গৈছিল। পৰৱৰ্তী সময়ত তেতিয়া ৰাজনাথ সিং ডাঙৰীয়া এজন অভিজ্ঞ তৰুণ গগৈ ডাঙৰীয়া, যে আপোনাৰ ল'ৰাটোৱে কিন্তু খুব ভাল কথা কয়, ই জীৱনত বহুত ডাঙৰ মানুহ হ'ব। গতিকে আৰু এটা কথা ঠিক, এই যে গৌৰৱ গগৈৰ এই যিটো উত্থান, এই কথাখিনি আমাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতীয়াকৈ গম পাইছিল। সেই যে আপোনালোকে কৈ আছে কোনোবাই যে কিবা কৈছিল, সেইটো হয়, সেইটো মই মানোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক যে তেওঁৰ গুণবিলাক আমাতকৈ বেছি আগতে তেখেতে গম পাইছিল, সেইকাৰণে তেখেতক হিংসা কৰিছিল। এই হিংসা এতিয়া বলে নোৱাৰে। এতিয়া এই হিংসা এতিয়া আপোনাৰ ৰাইজৰ হৃদয়ত সোমাই গৈছে। ৰাইজৰ হৃদয়ৰ আজি গৌৰৱ গগৈ আজি হৈছে। অসমৰ এটা ৰিজাল্ট ওলাই গৈছে, গৌৰৱ গগৈ ডাঙৰীয়া বহু ভোটত বিজয়ী হ'ব। আপোনাৰ নিজৰ যে ধুবুৰীবাসী ৰাইজ 3বাৰকৈ বদৰুদ্দিন আজমল ডাঙৰীয়াক MP বনাইছে। এইবাৰ তেওঁলোকে ভাবিছে মই এই মানুহবিলাক দুখীয়া মানুহ বেছি, ধনীখিনি মই বাদ দিছোঁ। খুব কৰ্ম কৰে। কেতিয়াবা চৰকাৰে কিবা দিলে, চৰকাৰে নিদিলে, এই কথাখিনি ইমান তেওঁলোকৰ ভক্ষেপ নাই। দিলে কিমান মানুহক দিব, কিমান শতাংশ মানুহক দিব। কিন্তু উৰেটো দিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে কাম কৰাৰ পাছত ৰাতি নিজৰ ল'ৰা ছোৱালী পৰিয়ালটোলৈ শুবলৈ বিচাৰে, ভালকৈ ঘৰখনত শান্তিৰে থাকিব বিচাৰে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত তেওঁলোকৰ শুই থকা অৱস্থাত সেই দুখীয়া মানুহখিনিৰ ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক কাঢ়ি লৈ গুচি আহিছে আৰু জেলত থৈছে। মই শিৱসাগৰত কৈ আছোঁ কথাবিলাক। ল'ৰাবিলাকক উঠাই নি ফেক এনকাউণ্টাৰ কৰা বুলি এতিয়াও আপোনাৰ বিভিন্ন ক্ষেত্ৰত আপোনাৰ হাইকোৰ্টত কেছ চলি আছে। শুই থকা ল'ৰা ছোৱালীবিলাকক আমাৰ গুৱাহাটীতে আপোনালোকে দেখিছে কেনেকৈ মহিলাসকলে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। ঘৰবিলাক ভাঙি দিছে, হয় বুলডেজাৰ বা হাতীৰে। এতিয়া মানুহখিনিয়ে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিমান সোনকালে পৰা যায় মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগে। তেওঁলোকে দেখিলে যে আমিতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন নকৰোঁ, আমিতো বদৰুদ্দিন আজমল ডাঙৰীয়াকে সমৰ্থন কৰোঁ।
যেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দহৰম মহৰম তেওঁলোকৰ সম্পৰ্ক জানা হ'ল, এতিয়া ভাবিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক যদি এমপিৰ পৰা আমি আঁতৰাব পাৰোঁ, তেতিয়া UDFটো নাইকিয়া হ'ব। আৰু যেতিয়া UDFটো নাইকিয়া হ'ব, তেতিয়া হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব পাৰিব। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অনাস্থা দিবৰ বাবেই বদৰুদ্দিন আজমল ডাঙৰীয়াক ভাবিব নোৱাৰাকৈ এবাৰ তেওঁলোকে বেয়া পাইছে, তেওঁলোকে প্ৰত্যাখ্যান কৰিব। আৰু সেইকাৰণেই এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই প্ৰথমে মোৰ নামটো ওলাওঁতে ক'লে, মই আপোনালোকৰ বহুতে মোক সুধিছিল, সেইকাৰণে মই জানো যে তেওঁ মোৰ ভাই, তেওঁ মোৰ ককাই। তাৰপিছত কৈছে যে তেওঁ বুঢ়া বাঘ, মই ছাগলী, মোক চোবাই চোবাই খাব। যেতিয়া এই কথা বতৰা ক'লে, তেতিয়া মই বুজিলোঁ তেওঁ অলপ ভয় খাইছে। তেওঁ বাঘ, মই সেই কথা বতৰাবিলাক এই নিৰ্বাচনৰ সময়ত এই বাঘ ভালুকৰ এই খেল হৈছে নেকি? তেওঁ কৈছে যে তেওঁ বুঢ়া বাঘ, মই ছাগলী, মোক চোবাই চোবাই খাব। খোৱাৰ কাৰণে তেওঁ লণ্ডনৰ পৰা দাঁত লগাই আনিব। নিৰ্বাচন আহিয়েই গ'ল, এই দাঁতেৰে তেওঁ নহয়, তাৰমানে তেওঁ হাৰ মানি ল'লে। কেতিয়া লণ্ডন যাব, কেতিয়া দাঁত লগাব, কেতিয়া মোক খাব, ৰিজাল্টৰ পিছত দেখিব যে এইবিলাক যে কথা বতৰা। আৰু কি কৈছিল তেওঁ? আৰু কৈছিল যে মুছলমান ল'ৰাবিলাকৰ ছোৱালী দেখিলে গাটো গৰম হৈ যায়। তেওঁ কোৱা কথা আপোনালোকে উলিয়াইছিল। আৰু কি কৈছিল? মুছলমান চুৰি ডকাইতিবিলাক চব কৰে মুছলমান। এই যিটো আপোনাৰ এটা তেওঁলোকৰ যিটো কথা বতৰা, এইটো যিটো তেওঁলোকৰ তুচ্ছ তাচিল্য, সেইবিলাক এতিয়া ভূতৰ আকাৰ লৈছে। আৰু সেইকাৰণে তেওঁলোকে কম্পমান হৈ এবাৰ হিমন্ত বিশ্ব শৰ্মাই ওলট পালট কথা কয়, আৰু এবাৰ বদৰুদ্দিন আজমলে ওলট পালট কথা কয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে মোক এই ফাৰ্ষ্ট পেজ, ছেকেণ্ড পেজ হ'ব দিয়ক, তাৰপিছত মই ধুবুৰীৰ ফালে আপোনাক জিকাবৰ কাৰণে যি লাগে মই কৰিম। গতিকে ময়ো সেই ধৰণে প্ৰস্তুত হৈ আছোঁ। যুঁজিম, যুঁজত কোন জিকে কোন হাৰে দেখা যাব।